ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম বায়'লজিৰ পাৰ্টখিনি বায়'লজিৰ তোমাৰ চেপ্টাৰ 5, 6 আৰু 7 এই তিনিটা চেপ্টাৰ আছে আৰু টোটেল মাৰ্ক আহিব 18 মাৰ্ক তোমালোকৰ এনুৱেল এক্সামিনেশ্যনত মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে আমি কেমেষ্ট্ৰিৰ পাৰ্টখিনি আলোচনা কৰিছোঁ তোমালোকে যদি ভিডিঅ'টি চোৱা নাই তোমালোকে ভিডিঅ'টি চাই ল'বা য'ৰ পৰা তোমালোকে 99% কুৱেশ্যন তোমালোকে ডাইৰেক্টলি কমন পাবা আৰু বায়'লজিৰ পৰাও তোমালোকে মই যিখিনি দেখুৱাই দিম তোমালোকে যদি সেইখিনি ভালদৰে ষ্টাডি কৰিব পাৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ তো দেৰি নকৰাকৈ অহা আৰম্ভ কৰিছোঁ তো তোমালোকৰ 5 নম্বৰ চেপ্টাৰৰ পৰা আহিব 5 মাৰ্ক তোমালোকৰ এনুৱেল এক্সামিনেশ্যনত তো ইয়াৰ পৰা তুমি কি কি চাব লাগিব মই গোটেইখিনি তোমালোকৰ কাৰণে আণ্ডাৰলাইন কৰি আনিছোঁ তোমালোকে সেই কথাখিনি ভালদৰে চাই যোৱা প্ৰথমতে ইয়াতে তোমালোকে চাব লাগিব যে কুক কোন আৱিষ্কাৰ কৰিছিল আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল সেইখিনি কথা তোমালোকে চাব লাগিব তাৰপিছত চোৱা ইয়াতে তোমালোকে শ্লাইড প্ৰস্তুতকৰণ যিটো তোমাৰ মেথড আছে সেই মেথডটো কিন্তু তোমালোকে জানিব লাগিব কাৰ্যকলাপ এইটো 5.1 এইটোৰ ওপৰত কিন্তু যোৱা বছৰ ফাইনেল এক্সামত বা এনুৱেল এক্সামিনেশ্যনত কামৰূপ মেট্ৰ' জিলাত কুৱেশ্যন আহিছে ইয়াৰ পৰা কি কুৱেশ্যন আহিছে যে তোমালোকৰ চিৰিয়েলি সজাব লাগে যে কোনটো কাম আগতে কৰিব লাগে শ্লাইড এটা বনাবলৈ হ'লে গতিকে তোমালোকে এই এক্সাৰচাইজটো এই এক্টিভিটিটো তোমালোকে ভালদৰে চাবা তাৰপিছত তোমালোকে ইয়াৰ পৰা চাব লাগে চোৱা এই যিটো তোমালোকৰ এই যিটো আছে অধিক জানিবৰ বাবে এই যিটো তোমাৰ বাকচ আছে এই বাকচৰ পৰা কিন্তু কুৱেশ্যন আহিব ঠিক আছে কি কি তোমালোকে চাব লাগে ইয়াৰ পৰা তোমালোকে চাব লাগে কুক কোন আৱিষ্কাৰ কৰিছিল তাৰপিছত অনুবীক্ষণ যন্ত্ৰ কোন আৱিষ্কাৰ কৰিছে কুক কেন্দ্ৰ কোন আৱিষ্কাৰ কৰিছে তাৰপিছত প্ৰটোপ্লাজম কোন আৱিষ্কাৰ কৰিছে তাৰপিছত কুক মতবাদ কি হয় আৰু কোনে দিছে এই গোটেইখিনি কথা ইয়াতে ধুনীয়াকৈ দিয়া আছে ইয়াৰ পৰা কিন্তু তোমালোকৰ MCQ আহিব ঠিক আছে তাৰপিছত তোমাৰ ইয়াতে চোৱা একোষী জীৱ আৰু বহুকোষী জীৱ ইয়াতে তোমাৰ এক্সাম্পল আছে লগতে তোমাৰ এই ডায়েগ্ৰাম কেইটা চাবা এই ডায়েগ্ৰাম কেইটা কিন্তু ইম্পৰ্টেণ্ট হয় এই ডায়েগ্ৰাম কেইটা দি তোমাক সুধিব যে ওপৰতো কিহৰ ডায়েগ্ৰাম হয় এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তাৰপিছত তোমালোকে ইয়াতে বহুত ইম্পৰ্টেণ্ট এটা কথা তোমালোকে চাব লাগিব মই প্ৰথমতে কৈছোঁ যে তোমালোকে কনচেপশ্যন ক্লিয়াৰ কৰিবা কাৰণ আজিকালি পৰীক্ষাত কেৱল কনচেপচুৱেল কুৱেশ্যনহে আহে তোমালোকে যদি মুখস্থৰ ওপৰত গুৰুত্ব দিয়া তেতিয়াহ'লে কিন্তু তোমালোকে ভাল নম্বৰ নাপাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু তোমালোকে ক্লাছ 10লৈকেও কোনো ধৰণৰ চিন্তা কৰিব নালাগে মই ইয়াতে যেনেকৈ কৈ আছোঁ তেনেকৈ তোমালোকে ষ্টাডি কৰি থাকা তাৰপিছত 100% কনচেপশ্যনৰ সৈতে MCQ আমি ডিছকাশ্যন কৰিম মেথছৰো MCQ আমি ডিছকাশ্যন কৰিম অলৰেডি মেথছৰ মই এটা ভিডিঅ' আপলোড কৰিছোঁ MCQৰ তোমালোকে যদি সেইটো চোৱা নাই তোমালোকে সেইটো চাই ল'বা তাৰে পৰা তোমালোকে কনচেপশ্যন ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিবা তাৰপিছত চোৱা তোমালোকে ইয়াতে তোমালোকে এইখিনি কথা চাব লাগিব যে বহুকোষী জীৱসমূহে কিহৰ কাৰণে শ্ৰমৰ বিভাজন দেখুৱায় এইখিনি কথা ইয়াতে আছে আৰু ইয়াৰ পৰা তোমালোকে দুটা কুৱেশ্যন চাব লাগিব তাৰপিছত চোৱা ইয়াতে তোমাৰ কোষাৱৰণক কিয় অৰ্ধবেদ্য আৱৰণ বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু কোষাৱৰণ কিহেৰে গঠিত এইখিনি তোমালোকে চাবা তাৰপিছত এইটো চোৱা আমাৰ কোষৰ দেহৰ ভিতৰত কাৰ্বন ডাই আৰু অক্সিজেন কেনেকৈ পৰিবহণ হয় সেইখিনি কথা ইয়াতে দিয়া আছে 3 মাৰ্কৰ কুৱেশ্যন আহে ইয়াৰ পৰা ঠিক আছে তাৰপিছত চোৱা তোমালোকে ইয়াৰ পৰা তোমালোকে চাব লাগিব এইকেইটা অল্পহাৰী দ্ৰৱ সমহাৰী দ্ৰৱ আৰু অতিহাৰী দ্ৰৱ কি হয় এইকেইটাৰ তুমি ডেফিনেশ্যন চাব লাগিব ইয়াৰ পিছত তোমালোকে এইটো পেজৰ পৰা এইখিনি কথা চাব লাগিব চোৱা এইখিনি মই যে আণ্ডাৰলাইন কৰিছোঁ তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এইখিনি কথা চাবা তাৰপিছত কুকবেৰৰ পৰা তোমালোকে এই কথাখিনি চাবা কুকবেৰ কিহেৰে গঠিত এইখিনি চাবা প্ৰটোপ্লাজমৰ সংকোচন কি হয় সেইখিনি চাব লাগিব তাৰপিছত এই কাৰ্যকলাপৰ পৰা এই লাইনটো চাবা ইয়াৰ পিছত আছে তোমাৰ এই কুক কেন্দ্ৰ চোৱা কুক কেন্দ্ৰৰ ওপৰত তোমাৰ কুক কেন্দ্ৰ ধৰা পেলাই বোলে আমি কি অনুঘটক ইউজ কৰোঁ এইটো ছাফ্ৰানিন মিথালিন ব্লু এইবোৰ কিন্তু মনত ৰাখিবা এইবোৰ ক্লাছ 10ত এইবোৰৰ ওপৰত কিন্তু কুৱেশ্যন আহে ইয়াৰ পিছত চাবা তোমালোকে ইয়াৰ ওপৰত আছে তোমাৰ এইখিনি কথা বহুত ইম্পৰ্টেণ্ট হয় DNA আৰু ক্ৰমজম কি হয় সেইখিনি কথা আছে ইয়াতে বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমাৰ নিউক্লিয়ড কি হয় এইখিনি আছে আৰু তোমালোকে ক্লাছ 8তো পঢ়ি আহিছা যে প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষ কি হয় সেইটোৰ ওপৰত কিন্তু কুৱেশ্যন আছে ইয়াৰ পিছত তোমালোকে ডায়েগ্ৰামটো চাবা ঠিক আছে তাৰপিছত আছে তোমাৰ এইটো সংকোষ কেন্দ্ৰীয় কোষ আৰু প্ৰকোষ কেন্দ্ৰীয় কোষৰ যিটো ডিফাৰেঞ্চ আছে এইটো কিন্তু 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে পৰীক্ষাত এইটো প্ৰশ্ন আহে তাৰপিছত চোৱা কোষ সংজ্ঞানৰ ওপৰত তোমালোকৰ এই যিটো অন্তঃপ্ৰৰক্ষীয় জালিকা আছে অন্তঃপ্ৰৰক্ষীয় জালিকাৰ ওপৰত তোমালোকে এইখিনি চাব লাগিব এইখিনি মই আণ্ডাৰলাইন কৰিছোঁ তোমালোকে চাই লোৱা ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহিব পৰীক্ষাত ঠিক আছে MCQ আহিব পাৰে এজাৰচন ৰিজনিঙৰ কুৱেশ্যন আহিব পাৰে নাইবা ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিব পাৰে এইটো চাবা আৰু ডায়েগ্ৰামবোৰ কিন্তু চাবা দেই এইটো বহুত ইম্পৰ্টেণ্ট ডায়েগ্ৰাম হয় এইটো প্ৰাণী কোষটো ক্লাছ 10তো লাগে এইটো তাৰপিছত আছে এইখিনি ইয়াৰে কামখিনি আফটাৰ ডেট তোমালোকে এইখিনি কথা চাব লাগিব এইখিনি চাই লোৱা
এই যেটো তোমাৰ এই যেটো লাইন আছে এই লাইনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কিন্তু কোৱেশ্চন আহে পৰীক্ষাত তাৰপিছত আছে চোৱা গলজি সংঘৰ পৰা তোমালোকে এইখিনি কথা চাব লাগিব এইখিনি সিষ্টাৰিন কি হয় এইটো চাব লাগিব গলজি তাৰপিছত কোনে আৱিষ্কাৰ কৰিছিল লগতে তোমাৰ ইয়াৰে কাম এইটো চোৱা গলজি সংঘৰ কাম ইয়াতে দিয়া আছে ঠিক আছে ইয়াৰ পিছত চোৱা লাইসোজমৰ বিষয়ে তোমালোকে এইখিনি চাব লাগিব আৰু লাইসোজমক কোষৰ আত্মঘাতী মোনা বুলি কিয় কোৱা হয় চোৱা এইটো কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় কিয় এইটো তোমাৰ ইয়াৰ পৰা আছে এইখিনি চাবা আৰু মাইটোকন্ড্ৰিয়াৰ বিষয়ে তোমালোকে এইখিনি চাব লাগিব আৰু মাইটোকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কিয় কোৱা হয় সেইখিনি চাব লাগিব তাৰপিছত তোমাৰ ডিএনএ কাৰ আছে সেইখিনি চাব লাগিব এইটো চোৱা মই আন্ডাৰলাইন কৰি ৰাখিছোঁ মই যিবোৰৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে মই কেৱল সেইবোৰহে তোমালোকক কৈ আছোঁ আৰু সেইবোৰৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব ঠিক আছে প্লাষ্টিডৰ বিষয়ে তোমালোকে এইখিনি কথা চাব লাগিব এইখিনি নিজা ডিএনএ কাৰ আছে চোৱা মাত্ৰ ক'লোঁ তোমালোকক তাৰপিছত চোৱা ৰকধানীৰ বিষয়ে তোমালোকে এইখিনি চাবা এই মই যিখিনি আন্ডাৰলাইন কৰিছোঁ এইখিনি চাবা আৰু এই ইয়াৰে প্ৰশ্ন তোমাৰ 4টা কুৱেশ্যন চাব লাগিব এমচিকিউটো আহে নাইবা 2 মাৰ্কৰ কুৱেশ্যন আহে ঠিক আছে আফটাৰ দ্যাট তোমালোকে এইটো চোৱা ইয়াৰে যিটো অনুশীলনী আছে সেই অনুশীলনীৰ পৰা তোমাৰ ইয়াতে 2 নম্বৰ কুৱেশ্যনটো চাবা আৰু এফালে আছে তোমাৰ 3 4 5 6 7 8 এইকেইটা কুৱেশ্যন চাবা ঠিক আছে এইবোৰ চাব নালাগে ইয়াৰ পিছত আহিছোঁ তোমাৰ চোৱা এইটো 6 নম্বৰ কলা চেপ্টাৰৰ পৰা আহিব তোমালোকৰ 6 মাৰ্ক আহিব এনুৱেল এক্সামিনেশ্যনত ইয়াৰ পৰা তোমালোকে চাব লাগিব এইখিনি বহুকোষী জীৱকীয় শ্ৰমৰ বিভাজন দেখুৱাই এইখিনি কথা চাব লাগিব তাৰপিছত তোমাৰ জাইলেম আৰু ফ্লোয়েম কলা কি হয় সেইটো আছে তোমাৰ গোটেইখিনি ইয়াতে সেই বিষয়ে তোমালোকে চাব লাগিব এইটো কলা কি এইটো চাবা ইয়াৰ পিছত তোমালোকে ডায়াগ্ৰাম কিন্তু চাব লাগিব দেই আৰু ইয়াতে তোমাৰ এইটো ভাজক কলা কেই প্ৰকাৰ আৰু কি হয় লগতে ডায়াগ্ৰামটো স্থান অনুসৰি এই ডায়াগ্ৰামটো কিন্তু আহি কেতিয়াবা এইটো এক্স দি দিব এইটো ৱাই দি দিব এইটো জেড দি দিব তো এক্স ৱাই জেড তুমি চিনাক্তকৰণ কৰিব লাগে নাইবা তুমি এইটো পজিশ্যন ক'ব লাগে আৰু ইয়াৰ ওপৰত তোমালোকে চাব লাগিব এইটো কেম্বিয়াম কি হয় এইখিনি তোমালোকে চাব লাগিব ঠিক আছে ইয়াৰ পিছত চোৱা স্থায়ী কলাৰ বিষয়ে তোমালোকে এইটো চাবা পেৰেনকাইমা কি হয় এইটো সৰল স্থায়ী কলা হয় এইকেইটা পেৰেনকাইমা কি তাৰপিছত তোমাৰ ইয়াতে আছে ক্লৰেনকাইমা এইবোৰ কলাৰ ওপৰত কিন্তু কুৱেশ্যন আহিব ঠিক আছে তাৰপিছত আছে তোমাৰ এটা এইটো বায়ুকাইমা এইটো এৰেনকাইমা কি হয় এইকেইটা চাবা তাৰপিছত ইয়াতে আছে তোমাৰ এটা কলেনকাইমা চোৱা যিটো উদ্ভিদৰ স্থিতিস্থাপক গুণ তোমাৰ কি কৰে নিয়ন্ত্ৰণ কৰে এইটো কলেনকাইমা এইটো তোমাৰ ইয়াতে গোটেইকেইটা দিয়া আছে তোমালোকে চাই লোৱা ইয়াতে এইকেইটা কলাৰ বিষয়ে তোমালোকে চাবা ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত আছে তোমাৰ এইটো স্কেৰেনকাইমা কলা কি হয় চোৱা এইটো যিটো নাৰিকলৰ বাকলি গঠন কৰে যে বহুত তোমাৰ কি হয় টান হয় তাৰপিছত চাব লাগিব এইটো লিগনিন কি হয় এইটো লিগনিন এইটো ইয়াৰ পিছত চোৱা এইটো পত্ৰৰন্ধ্ৰ এইটো পত্ৰৰন্ধ্ৰৰ বিষয়ে আছে ইয়াতে এইটো পত্ৰৰন্ধ্ৰৰ ডায়াগ্ৰাম হয় এইটো কিন্তু ক্লাছ 10ত আছে ঠিক আছে পত্ৰৰন্ধ্ৰৰ কাম দুটা এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো কাম তাৰপিছত আছে কিউটিন কি এইটো চাবা কিউটিন কি হয় তাৰপিছত এইটো চাবা তাৰপিছত এইখিনি চাবা অ'কে তাৰপিছত চোৱা তোমাৰ জটিল স্থায়ী কলাৰ বিষয়ে তোমালোকে চাব লাগিব জাইলেম কলাৰ বিষয়ে জাইলেম কলাৰ কাম আৰু জাইলেম কলাৰ অংশসমূহ এইখিনি ঠিক আছে এইখিনি চাবা তাৰপিছত এইটো চোৱা জাইলেম কলাৰ অংশসমূহ ইয়াতে দিয়া আছে আৰু ইয়াৰে কামখিনি ইয়াতে দিয়া আছে তাৰপিছত আছে তোমাৰ এইটো ফ্লোয়েম কলা কি হয় আৰু ফ্লোয়েম কলাৰ কাম আৰু ইয়াৰে অংশকেইটা ঠিক আছে এইবোৰ চোৱা অংশৰ ওপৰত কিন্তু কুৱেশ্যন আহিব ঠিক আছে অংশৰ ওপৰত আৰু ইহঁতৰ কামৰ ওপৰত কুৱেশ্যন আহে ঠিক আছে এইখিনি চোৱা ইয়াতো দিয়া আছে তোমালোকে এইখিনি পঢ়িবা ইয়াৰে পিছত তোমালোকে ইয়াতে চোৱা এইটো কুৱেশ্যন আছে এইটো চোৱা তোমাৰ এই যিটো 3 নম্বৰ কুৱেশ্যন আছে এইটো তোমাৰ এমচিকিউ আহে 2 নম্বৰ কুৱেশ্যনটো এমচিকিউ আহে আৰু যিটো 4 নম্বৰ কুৱেশ্যন আছে এইটো 2 মাৰ্কৰ কাৰণে এই কুৱেশ্যনটো আহে ঠিক আছে তাৰপিছত চোৱা এইফালে আছে তোমাৰ এইখিনি অংশ এইখিনি কথা তোমালোকে চাব লাগিব আচ্ছাদক কলা কি হয় সংযোজক কলা স্নায়ু কলা তাৰপিছত পেশী কলা এইখিনি চাব লাগিব কলাৰ বিষয়ে গোটেইখিনি ইয়াতে আছে চোৱা আচ্ছাদক কলাৰ বিষয়ে তোমালোকে এইখিনি চাব লাগিব যে আচ্ছাদক কলা ক'ত পোৱা যায় আৰু ইয়াৰ মেইন কাম কি মেইন ফাংচনছ কি হয় আচ্ছাদক কলা বা এপিথেলিয়েল টিচু যিটো আছে সেইটোৰ এইখিনি মই যিখিনি আন্ডাৰলাইন কৰিছোঁ চোৱা ধুনীয়াকৈ কেৱল এইখিনি পঢ়িলেই হ'ব ঠিক আছে তাৰপিছত চোৱা এইখিনি তোমাৰ এই ডায়েগ্ৰামৰ ওপৰত কিন্তু কুৱেশ্যন আহে এইটো ডায়েগ্ৰাম দি দিব আৰু সুধিব যে এইটোৰ নাম কি এনেকৈ ধৰণৰ কুৱেশ্যন আহে ঠিক আছে মই আহে কাৰণে কৈ আছোঁ কাৰণ মই গোটেইখিনি যোৱা বছৰৰ 100% কুৱেশ্যন পেপাৰ মোৰ ছল্ভ কৰা আছে প্ৰি বোৰ্ড তোমাৰ এই হাফ ইয়াৰলি হওক ফাইনেলি হওক ইউনিট টেষ্টেই হওক আৰু সেইবোৰ তোমালোকৰ লগত মই আলোচনাও কৰিম তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই ঠিক আছে সেইটো চোৱা এইটো গোটেইখিনি সৰল চুটি আচ্ছাদক কলা কি হয় আৰু ইহঁতৰ কাম আৰু ক'ত পোৱা যায় সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ক'ত পোৱা যায় আৰু কাম কি সেইখিনিৰ ওপৰতে বেছিকৈ কুৱেশ্যন আহে তাৰপিছত এইখিনি আছে স্থূলীভূত আচ্ছাদক কলা আৰু ইয়াতে আছে তোমাৰ এইটো চোৱা গ্ৰন্থিময় আচ্ছাদক কলা কি হয় এইখিনি আৰু সংযোজক কলাৰ বিষয়ে তোমালোকে এইখিনি চাব লাগিব সেইটো চোৱা
এই যিটো পেজ আছে এই ডায়েগ্ৰামকেইটাও চাব লাগিব গোটেইখিনি তোমালোকৰ কিন্তু ক্লাছ 10তো লাগিব এইবোৰ কনচেপশ্যন এইটো চোৱা ডায়েগ্ৰামৰ পৰা তোমালোকে এইখিনি তেজৰ বিষয়ে কিন্তু গোটেইখিনি কথা তোমালোকে জানাটো বহুত ইম্পৰ্টেণ্ট হয় ক্লাছ 10তো আছে তেজৰ বিষয়ে ইয়াতে গোটেইখিনি আছে চোৱা তোমাৰ এই তোমাৰ ডায়েবেটিছ বেমাৰ কিয় হয় সেই বিষয়েও আছে ইয়াতে ঠিক আছে এইখিনি চোৱা এইটো অস্থি কি হয় তাৰপিছত আছে ইয়াতে তোমাৰ লিগামেণ্ট আৰু টেণ্ডন বহুত ইম্পৰ্টেণ্ট হয় কিন্তু লিগামেণ্ট আৰু টেণ্ডন এইটো টেণ্ডন হয় আৰু এইটো লিগামেণ্ট হয় কি হয় ইয়াৰ ওপৰত কিন্তু তোমাৰ ডে টু ডে লাইফৰ লগত সংগতি ৰাখিও কুৱেশ্যন সোধে এইখিনি আছে তাৰপিছত আছে তোমাৰ এৰিয়লাৰ কলা তাৰপিছত আছে এইটো চৰ্বি মানে তোমাৰ মেদ কলা এইখিনি এইটো পেজ তোমালোকে কিন্তু এৰিব নোৱাৰা চোৱা তোমালোকে মই আণ্ডাৰলাইন কৰিছোঁ বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত আছে তোমাৰ ইয়াতে আছে তোমাৰ চোৱা এইটো এইখিনিৰ পৰা তোমালোকে চাব লাগিব এইটো কংকাল পেশীৰ ইয়াতে তোমাৰ চোৱা ডাৰ্ক বেণ্ড আৰু এটা আছে তোমাৰ লাইট বেণ্ড এইটো ডাৰ্ক বেণ্ড কি আৰু লাইট বেণ্ড কি হয় এইটো চাবা ঐচ্ছিক পেশী আৰু অনৈচ্ছিক পেশী কি হয় এইটো কিন্তু ইম্পৰ্টেণ্ট হয় বহুত ঠিক আছে ইয়াৰ ওপৰত কিন্তু যোৱা বছৰ বহুত জিলাত কুৱেশ্যন আহিছে আৰু ক'ত পোৱা যায় ঐচ্ছিক পেশী ক'ত পোৱা যায় অনৈচ্ছিক পেশী ক'ত পোৱা যায় আৰু ইহঁতৰ কাম এই গোটেইখিনি কথাই মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ এইখিনি চাবা স্নায়ুকলাৰ বিষয়ে তোমালোকে এইখিনি চাবা মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ চোৱা একজন ডেনড্ৰাইট কি হয় সেইবোৰৰ বিষয়ে আৰু সেইবোৰৰ কাৰ্য আৰু এই ডায়েগ্ৰাম বেচাৰা কিন্তু ক্লাছ 10ত মেট্ৰিকত আহি যায় ডাইৰেক্টলি ঠিক আছে তো এই বেচাৰাক তুমি ভালদৰে চাব লাগিব আৰু ইয়াৰ পৰা অনুশীলনীৰ পৰা আচ্ছা ইয়াৰ প্ৰশ্নাৱলী কিন্তু চাৰিওটা চাব লাগিব ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে বিশেষকৈ তোমাৰ এইটো সেইকেইটা কুৱেশ্যন তোমাৰ আহে তাৰপিছত তোমাৰ এইটো অনুশীলনীৰ পৰা 2 নম্বৰ কুৱেশ্যনটো চাবা 5, 6, 7 আচ্ছা চোৱা তোমালোকে ইয়াতে যিকেইটা প্ৰশ্ন দেখা পাই আছা সেই প্ৰশ্নকেইটা তোমালোকে যদি চেপ্টাৰ মই যিখিনি তোমালোকক দেখুৱাই দিলোঁ সেইখিনি যদি পঢ়া এইখিনি পঢ়াৰ দৰকাৰ নহ'ব 100% আছে ইয়াতে এনচাৰ তুমি যদি এইখিনি পঢ়া তুমি অনুশীলনীত অহাৰ কোনো দৰকাৰে নাই 100% কুৱেশ্যনৰ এনচাৰ আছে ঠিক আছে তাৰপিছতো তোমালোকক কৈ দিওঁ 2 নম্বৰ 5 নম্বৰ চাবা 6, 7, 8 তাৰপিছত চাবা এইটো 11 নম্বৰ ইফালে আছে তোমাৰ 13 ইফালে চাওক 14 নম্বৰ যিটো কুৱেশ্যন আছে এইটো এইবোৰৰ পৰা ডাইৰেক্টলি MCQ আহে ঠিক আছে এইটো 15, 16 এইকেইটাও MCQ হয় এইটো কিন্তু চাবা এইটো কিন্তু 3 মাৰ্কৰ কাৰণে কুৱেশ্যন আহে 3টা খালী ঠাই আছে না তো 3 মাৰ্কৰ কাৰণে আহি যায় সেইটো ঠিক আছে তাৰপিছত আছে চোৱা এইটো জীৱৰ বিচিত্ৰতা সেইটোৰ পৰা আহিব 7 মাৰ্ক তোমালোকৰ এনুৱেল এক্সামিনেশ্যনত এইবোৰৰ পৰা তোমালোকে চাব লাগিব 1 নম্বৰ কুৱেশ্যনটো চাবা ইয়াৰে ঠিক আছে তাৰপিছত তোমাৰ ইয়াৰ পৰা তোমাৰ চোৱা এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে চাব লাগিব এই 3টা কুৱেশ্যন চাবা বহুত ইম্পৰ্টেণ্ট হয় 2 মাৰ্কৰ কুৱেশ্যন আহে ইয়াৰ পৰা ঠিক আছে 2 মাৰ্কৰ কুৱেশ্যন আহে আৰু ইয়াৰ পৰা তোমালোকে চাব লাগিব নিম্ন স্তৰৰ জীৱ আৰু উচ্চ স্তৰৰ জীৱ কি হয় এইটো পেৰাগ্ৰাফ পঢ়িলে পাই যাবা তাৰপিছত ইয়াতে 2 নম্বৰ কুৱেশ্যনটো চাবা আৰু ইফালে আছে চোৱা এই যিটো আছে শ্ৰেণী বিভাজনৰ বৰ্গানুক্ৰমৰ পৰা কিন্তু কুৱেশ্যন আহিব ৰবাৰ্ট হোৱাইটেকাৰে কেনেকৈ ভাগ কৰিছে তাৰপিছত তোমাৰ আছে ৱেচিয়ে কেনেকৈ ভাগ কৰিছে এইখিনি কথা কিন্তু চাব লাগিব এইটো ঠিক আছে আৰ্নষ্ট হেকেল হোৱাইটেকাৰ তাৰপিছত তোমাৰ আছে ৰবাৰ্ট হোৱাইটেকাৰ আৰু ৱেচি তোমাৰ উদ্ভিদসমূহক আৰু প্ৰাণীসমূহক কেনেকৈ ভাগ কৰিছে কিহৰ ওপৰত ভিত্তি কৰি ভাগ কৰিছে সেইখিনি কথাৰ ওপৰত কিন্তু কুৱেশ্যন আহে আৰু এইটোতো জানিব লাগিব সেইটোৰ ওপৰত কুৱেশ্যন আহে খালী ঠাই দি দিয়ে কেতিয়াবা চিৰিয়েলি সজাবলৈ দিয়ে কেতিয়াবা উল্টা পাল্টাকৈ দিয়া থাকিব তুমি এইটো চিধাকৈ লিখিব লাগে ঠিক আছে তাৰপিছত চোৱা মনেৰা ৰাজ্য তোমালোকৰ চোৱা ইয়াতে যিমানকেইটা প্ৰাণীৰ ভাগ আছে সেই ভাগকেইটাৰ ভিতৰত তোমালোকে বিশেষকৈ তোমালোকে মনত ৰাখিব লাগিব এক্সাম্পল কেইটা ঠিক আছে মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত এই এক্সাম্পল কেইটা চাবা এক্সাম্পল কেইটা আৰু এইকেইটা এই ডায়েগ্ৰাম এক্সাম্পল আছে প্ৰতিষ্ঠা ৰাজ্যৰ এক্সাম্পল কেইটা চাবা মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ চোৱা তোমালোকে কেৱল এক্সাম্পল কেইটা মনত ৰাখিলে হৈ যাব ঠিক আছে এইটো চালে তোমালোকে প্ৰত্যেকটোৰে এক্সাম্পল চাবা আৰু ডেফিনেশ্যনটো সেইটো মই পাহৰি গৈছোঁ ডেফিনেশ্যন চাব লাগিব আৰু তোমাৰ এই যিবোৰ তোমাৰ ইয়াতে পাৰ্থক্য যে আছে সেই পাৰ্থক্যৰ ওপৰত কিন্তু এটা পাৰ্থক্য তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে সমাংগদেশী উদ্ভিদৰ এইখিনি তোমাৰ এইখিনি হয় মদজাতীয় উদ্ভিদৰ এইখিনি তাৰপিছত আছে ঢেকীয়াজাতীয় উদ্ভিদৰ এইখিনি আছে তাৰপিছত চোৱা তোমাৰ গুপ্তবীজী আৰু তোমাৰ নগ্নবীজী এইটোৰ ওপৰত কিন্তু কুৱেশ্যন আহে তোমাৰ ডিফাৰেঞ্চিয়েট কৰিবলৈ দিয়ে ঠিক আছে এইখিনি চোৱা চাই লোৱা এইখিনি এই উদ্ভিদবোৰৰ ডায়েগ্ৰামো চাবা কিন্তু এইবোৰৰ ওপৰতো কুৱেশ্যন আহে ইয়াৰ পৰা চাবা এইটো চাবা 1 নম্বৰ আৰু 3 নম্বৰটো চাবা এইটো অনুশীলনীৰ পৰা আৰু ৰঞ্জী প্ৰাণীৰ পৰা এইখিনি চাবা মই আণ্ডাৰলাইন কৰিছোঁ তোমালোকে আণ্ডাৰলাইন কৰি ৰাখা ভিডিঅ' পজ কৰি তাৰপিছত আণ্ডাৰলাইন কৰা ঠিক আছে এইটো চোৱা চাই লোৱা এইটো চোৱা এই যে সামুদ্ৰিক এনিমল যিটো আছে এইটোৰ ওপৰত কিন্তু যোৱা বছৰ কেইবাটাও জিলাত কুৱেশ্যন আহিছে ডায়েগ্ৰামটো দি দিছে আৰু সুধিছে যে ওপৰত ডায়েগ্ৰামটো কি হয় এনেকুৱা কুৱেশ্যন আহিছে তাৰপিছত তোমাৰ চোৱা এইটো চেপেটাক্ৰিমি
এইখিনিৰ পিছত তোমালোকে চাব লাগে এইকেইটা কৃমি তাৰপিছত আছে এইখিনি চোৱা এইটো বেমাৰ হয় কি সেইখিনি আছে এইটো আছে এইখিনি বলয়ী প্ৰাণীৰ এইখিনি সন্ধিবদী প্ৰাণীৰ এইখিনি এক্সাম্পল আছে লগতে এইখিনি কেৱল তুমি এক্সাম্পল কেইটা লগতে ডেফিনেশ্যন কেইটা চাব লাগে তাৰমানে কোমলদেহী প্ৰাণী কাক বোলে আৰু ডেফিনেশ্যন এই এক্সাম্পল কেইটা কণ্টকচৰ্মী প্ৰাণী কাক বোলে আৰু এইকেইটাৰ এক্সাম্পল তাৰপিছত আছে তোমাৰ এইটো প্ৰট'কৰ্ডেটা এই কিছুমান আছে তোমাৰ অলপমান উচ্চাৰণ কৰোঁতে তোমালোকৰ টান হ'ব পাৰে এবাৰ দুবাৰ যদি পঢ়িছা ভালদৰে পঢ়িলে হৈ যাব যেনেকুৱা আমাৰ এতিয়া তোমাৰ কোনো প্ৰব্লেম নহয় এইটো প্ৰট'কৰ্ডেটা হয় তাৰপিছত এইটো হৈছে ইকিনোডাৰ্মেটা এইটো হৈছে মালাস্কা ঠিক আছে এনেকুৱা ধৰণৰ আছে চোৱা এইটো চোৱা তোমাৰ এই বেলানোগ্ল'ছাছ যিটো আছে বেলানোগ্ল'ছাছ এইটোৰ নাম বেলানোগ্ল'ছাছ ঠিক আছে এইটো কিন্তু তোমালোকে চাবা ভালদৰে বেলানোগ্ল'ছাছ তাৰপিছত আছে এইটো চোৱা ভাৰ্টিব্ৰেটা মানে মেৰুদণ্ডী প্ৰাণী এইকেইটা চাবা ইয়াৰে আৰু এইটো চোৱা যিটো পিচেছ আছে পিচেছ মানে মৎস্যৰ পৰা তোমালোকে এইখিনি চাব লাগে এইখিনি চাবা ভালদৰে তাৰপিছত আছে চোৱা এমফিবিয়াৰ ওপৰত এইখিনি চাবা তাৰপিছত আছে তোমাৰ চোৱা এইটো ৰেপ্টেলিয়া মানে সৰীসৃপ এইখিনি চাবা ইয়াতে ডায়েগ্ৰাম কেইটা চাবা এইখিনি চাবা তাৰপিছত এপছ আছে মানে পক্ষীৰ চোৱা এই পক্ষীৰ ওপৰত কিন্তু তোমাৰ হৃদযন্ত্ৰৰ ওপৰত কিন্তু কুৱেশ্যন আহিব ঠিক আছে কেইটা কোঠালি কাৰ থাকে ইয়াতেও আছে এইটো উভচৰ প্ৰাণীৰ এই কোঠালিৰ ওপৰত কিন্তু কুৱেশ্যন আহিব ঠিক আছে এইটো কাৰ কেইটা কোঠালি আছে হৃদযন্ত্ৰৰ ভিতৰত এইটো ইয়াতে আছে মানুহৰ কেইটা আছে কমেণ্ট কৰি জনাবাচোন তুমি নিজেও মানুহ হয় গম পাব লাগে সেইটো চোৱা এইখিনি চাবা এইটোৰ স্তন্যপায়ী মানে মেমেলিয়া হয় এইখিনি চাব লাগে আৰু ইয়াৰে পৰা তোমাৰ এই প্ৰশ্নাৱলীৰ পৰা 2, 3 আৰু 4 চাবা আৰু এই বেচেৰাৰ এই কথাটো মনত ৰাখিবা চিষ্টেমেনেছাৰী কোনে লিখিছে এই বেচেৰাই লিখিছে কেৰেলাছ লিনিয়াছ নাম বেচেৰা এইটো চিষ্টেমেনেছাৰী ঠিক আছে আৰু এইফালে চোৱা নমিনক্লেচাৰৰ ওপৰত তোমালোকে এই নিয়মকেইটা কিন্তু মনত ৰাখিবা এইটো নমিনক্লেচাৰৰ ওপৰত কিন্তু নিয়মকেইটা মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় ঠিক বা ইয়াৰ পিছত চোৱা ইয়াৰে যিটো অনুশীলনী আছে অনুশীলনীৰ পৰা 1 নম্বৰ কুৱেশ্যনটো চাবা 3, 4 আৰু 6 এইকেইটা চাবা 1, 3, 4 আৰু 6 এইকেইটা চাবা অ'কে তো এইখিনি আমাৰ হৈ গ'ল বায়'লজি ইয়াৰ পিছত আছে আমাৰ ফিজিক্স পাৰ্টছখিনি আছে ফিজিক্স পাৰ্টখিনিও আমি আলোচনা কৰিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ আৰু তোমালোকৰ জিলাত এক্সামবোৰ হৈ যোৱাৰ লগে লগে 7002824673 এইটো মোৰ পাৰ্চনেল নাম্বাৰ হয় তোমালোকে এইটো নাম্বাৰত কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা মই সলিউশ্যন কৰি দি দিম আৰু তোমালোকে কোনটো জিলাৰ পৰা ভিডিঅ' চাই আছা তোমালোকে কমেণ্ট কৰি জনাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে সায়েন্স মেথছ বা বাকী যিমানবোৰ ছাবজেক্ট আছে তোমালোকে 100% মোৰ চেনেলতে পঢ়িব পাৰিবা আৰু তোমালোকে তাৰ পৰা লেটাৰ মাৰ্ক নিশ্চিত পাবা ঠিক আছে আৰু তোমালোকে মই যিমানখিনি ক'লোঁ তোমালোকে তেনেকৈ পঢ়া পৰীক্ষাত যদি কুৱেশ্যন নাহে তাৰপিছত আহি মোক জনাবা ঠিক আছে আৰু হোৱাটছআপ গ্ৰুপতো যোন থাকিবা তোমালোকে ডাইৰেক্টলি মোৰ লগত কণ্টেক্ট কৰিব পাৰিবা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ আমি ডিছকাশ্যন কৰিম যিখিনি ফিজিক্স পাৰ্ট আছে সেইখিনিৰ পৰা হোৱাট টাইপ অফ কুৱেশ্যনছ কেন কাম ইন টু ইয়ৰ এক্সাম অ'কে বাই